নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছো। বন্ধু বান্ধৱীসকল, বহাগ বিহুৰ লগত জড়িত কেইটামান প্ৰশ্নৰ উত্তৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে বিহুৰ জেউতি চৰোৱা প্ৰধান বাদ্যবিধ কি? হয়, উত্তৰটো হৈছে ঢোল। 2 নম্বৰ প্ৰশ্নটো হৈছে ঢোলৰ মাৰিডালৰ বেকা অংশটোৰ নাম কি? হয়, উত্তৰটো হৈছে নাকতি। 3 নম্বৰ প্ৰশ্নটো হৈছে ঢোলটো কান্ধত ওলমাই ল'বলৈ ব্যৱহাৰ কৰা ৰছীডালৰ নাম কি? উত্তৰটো হৈছে কণাজিৰি। 4 নম্বৰ প্ৰশ্নটো হৈছে বড়ো ভাষাত বাঁহীটোক কি বুলি কোৱা হয়? হয়, উত্তৰটো হৈছে চিফুং। 5 নম্বৰ প্ৰশ্নটো হৈছে বিহুত বজোৱা টকাটো প্ৰথমে কোন সম্প্ৰদায়ে ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে সোণোৱাল কছাৰীসকলে। 6 নম্বৰ প্ৰশ্নটো হৈছে মিচিং ভাষাত গগনা কি বুলি কোৱা হয় জানেনে বাৰু? হয়, উত্তৰটো হৈছে গুংগাং। 7 নম্বৰ প্ৰশ্নটো হৈছে ঢুলীয়াই বজোৱা গগনাবিধৰ নাম কি? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে ৰামধন গগনা। 8 নম্বৰ প্ৰশ্নটো হৈছে বিহুৱা ডেকাসকলে বিহুত পৰিধান কৰা চোলাটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে চাপকন। 9 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া লোকে ঢোলক কি বাদ্য বুলি গণ্য কৰে? ইয়াৰ উত্তৰটো হৈছে দেৱবাদ্য। 10 নম্বৰ প্ৰশ্নটো হৈছে বিহুক মঞ্চলৈ অনা প্ৰথমজন ব্যক্তিৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ৰাধা গোবিন্দ বৰুৱা। 11 নম্বৰ প্ৰশ্নটো হৈছে ঢুলীয়াসকলে কিমানখন ঢুলীয়া হাত বজোৱাৰ নিয়ম আছে? হয়, উত্তৰটো হৈছে 24খন হাত। 52 নম্বৰ প্ৰশ্নটো হৈছে ঢোলৰ বৰতি কেইডাল? বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ এইটো প্ৰশ্ন আগবঢ়ালো। ইয়াৰ উত্তৰটো কি হ'ব পাৰে কমেণ্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।